পৈদ্যুৎ বৰদলৈ বাহনত আক্ৰমণৰ ঘটনাক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্টলৰ বাবে পৈদ্যুৎ বৰদলৈ বাহন আক্ৰমণ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ঢিং ৰূপহীহাট বাঘবৰ জনিয়াটো যদি বিজেপিয়ে থাকে তেন্তে কংগ্ৰেছে ৰাজনীতি বাদ দিয়েই ভাল কংগ্ৰেছক উদ্দেশ্যি এই কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নগাঁৱৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি এজন বহিষ্কৃত কংগ্ৰেছ নেতাই আক্ৰমণ কৰিছে সাংসদগৰাকীক নিৰ্বাচনত টিকট নোপোৱাৰ বাবে আক্ৰমণ কৰাৰ অভিযোগ তুলিলে মুখ্যমন্ত্ৰীয়ে অৱশ্যে তদন্তৰ পিছত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এইটো কংগ্ৰেছ দলৰ ভিতৰুৱা কথা আৰু মই নগাঁও আৰক্ষীক অৰ্ডাৰ দিছোঁ ইনষ্ট্ৰাকশ্যন দিছোঁ যে আজিৰ ভিতৰত যাতে এই ঘটনাৰ লগত জড়িত ব্যক্তিক এৰেষ্ট কৰে ইতিমধ্যে ব্যক্তিকেইজনক আৰক্ষীয়ে চিনাক্ত কৰিছে বিজেপি তাতে নাইয়ে দেখোন আজি আপোনালোকে মোক কওক যদি ঢিং ৰূপহীটো বিজেপি আছে তেতিয়াতো কংগ্ৰেছে ৰাজনীতি কৰাই বাদ দিব লাগে য'ত আমাৰ মন কী বাত নহয় য'ত আমাৰ বুথ কমিটি নাই য'ত আমি 2000 ভোট নাপাওঁ তাত ক'ৰ পৰা বিজেপি থাকিলে যদি বিজেপি কংগ্ৰেছে কয় ঢিঙত আছে ৰূপহীত আছে চামুগুৰিত আছে নতুন চামুগুৰিত বাঘবৰ আছে জনিয়া আছে চেঙা আছে তেতিয়াতো বিজেপি আৰু একো কৰাৰে দৰকাৰ নাই 126টাতে জিকিব যি এজন ব্যক্তিক তেওঁলোকে জিলা পৰিষদৰ টিকট দিম বুলি কৈছিল নিদিলে তেওঁ আক্ৰমণ কৰিছে এই বুলি মোক এছপিয়ে জনাইছে কিন্তু ইনভেষ্টিগেশ্যনত আমি পুৰা খবৰ গম পাম